তিনিবিধ সামগ্ৰী হৈছে ছাগলী মাংস আৰু আলু আদা নহৰু দি কেনেকৈনো ৰেচিপি ভাগ বনালো মই বাবাটো বৰুৱাই গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশাবাদী আজি ফুড ব্লগ এটা লৈ আহিছো মই নিজে বনোৱা মজা আছে না টেষ্ট মজা একদম অকমান লয় দিয়া এই আমাৰ মায়ে লয় দেখাই দিছে কিন্তু জুই হৈছে এতিয়া অকমান পানীটো কমিব লাগিব এটা ছুটি ভিডিঅ' আৰম্ভ হ'ব এতিয়া আজি মই বহুত দিনৰ মূৰত একদিন মায়ে বনাই আছিলে পাপৰিয়ে বনাই আছিলে আজি খাচী মাংস অকমান মই বনাওঁ বুলি ভাবিলোঁ মায়ে ৰেডি কৰি দিছে এইটো হৈ গ'ল এয়া ৰেডি কৰিব দিছোঁ পিঁয়াজ এইটো আদা নহৰু খুন্দিব তাৰপিছত কেৰাহী আদি পাতি আৰু মই কাৰ্যসূচীটো আৰম্ভ কৰিম থুলমূলকৈ শ্বৰ্ট ভিডিঅ' এটা দিম হয় নহয় নহৰু জলকীয়া পিছা হৈ গ'ল মাংস হৈ গ'ল এয়া আদা নহৰু এক্সট্ৰাকৈ ল'লোঁ পিঁয়াজ পূৰা ফিটিং কাটি লৈছোঁ এইটো হৈছে আৰু এইটো কি দিছে এইটো লং ইলাচি ডালচেনি এনেকৈ এতিয়া মুঠতে কাৰ্যসূচী আৰু আমি ভগৱানৰ নাম লৈ কেৰাহীখন পাতি দিলোঁ কেৰাহীখন পাতি পেলাই অলপ তেল দি দিওঁ তেলটো দি দিলোঁ তেলটো অকণমান বেছিকৈ দিব লাগে নেকি ইমানটো তেল দিছোঁ আৰু ইয়াতকৈ গাইজ ইমানটোৱে হ'বনে আৰু অকণমান দি দিছোঁ এইটো পতঞ্জলি ব্ৰেণ্ডটো দিছোঁ তেলটো গৰম হৈছে অকণমান গোটা জিৰা দি দিলোঁ এইটো গোটা জিৰা দিলোঁ প্ৰথম মোৰ এটা কাহিনী থাকে প্ৰথম মই আলুটো ফ্ৰাই কৰি লওঁ আলুখিনি ফ্ৰাই কৰা লোৱাৰ পিছতে মাছ মাংস এইখিনি কাঢ়ি আলু পিচ ফ্ৰাই হৈ গৈছে এতিয়া এইখিনি কাঢ়ি লওঁ কাঢ়ি লোৱা হ'ল কাঢ়ি ইয়াত ফ্ৰাই কৰি ল'লোঁ এতিয়া পিঁয়াজ প্ৰথম কথা হৈছে ইয়াত মই ইলাচি কেইটামান দি দিলোঁ ইলাচি কেইটামান দি দিয়াৰ পিছত সেইখিনি ইলাচি বাকি দিয়াৰ লগে লগে ইয়াত তেজপাত দি দিলোঁ মই এনেকৈ বনাওঁ গতিকে তেজপাতখিনি দি অলপ ফ্ৰাই মাৰি এতিয়া কাহিনীটো হৈ গ'ল কি পিঁয়াজ অলপ ইয়াত এনেকৈ দি দিয়া গ'ল এতিয়া পিঁয়াজখিনি দিয়াৰ পিছত এইখিনি ৰঙা নোহোৱালৈকে ভাজি থকাটো মোৰ পূৰা এতিয়া ভাজন চলি আছে ৰঙা নোহোৱালৈকে কালাৰটো এনেকুৱা হৈছেগৈ এতিয়া কি কৰিম ইয়াতে অকণমান আদা নহৰুখিনি যে সেইখিনি ইয়াতে দি দিম সেইখিনি অলপ ফ্ৰাই কৰিব লাগিব এইটো অলপ কালাৰ আহিছেনে এইটো হ'ল ফ্ৰাই ছিষ্টেম এতিয়া মাংস ইয়াত দি দিয়া যাব এতিয়া এইখিনি হ'ল মাংস এইখিনি দি দিয়া আৰু মোৰ জ্বলা পৰিমাণটো বেছি নাই দেই আৰু আদা নহৰুতে বনাওঁ বুলি ভাবিছোঁ অলপ গোটা জিৰা গুড়ি মাক এনেকৈ খুন্দিব দিছোঁ মানে কেলৈ জ্বলাটো মানে মায়ে বেছি খাব নোৱাৰে মানে নোৱাৰে অকল এটা জলকীয়া দি বনোৱা হৈছে এতিয়া এনেকৈ অলপ ফ্ৰাই কৰি থাকিব লাগিব দেই ইয়াত এতিয়া মই এড কৰিম হালধি আৰু নিমখ হালধি এড কৰি হৈ গ'ল এতিয়া যিমান পাৰোঁ সিমানটো ভাজিব লাগিব আৰু ইয়াৰ মাজতে আমি আলুখিনি এড কৰিব লাগিব আলু যে ফ্ৰাই কৰি থৈছিলোঁ এইখিনি এতিয়া আলুখিনি মই ইয়াত দি দিম এতিয়া কেমেৰাত কিমান ক্লিয়াৰ আহিছে নাজানো মুঠতে আলু ফ্ৰাইটো ধুনীয়া হৈছে এতিয়া এইটো ফ্ৰাই কৰি থাকিম ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অলপ শ্বৰ্টকৈ দেখাম দেই ফ্ৰাই হৈ মানে ইয়াতে অকণমান জিৰা গুড়ি ধনিয়া গুড়ি এনেকৈ মিলাই অকণমান মানে কাশ্মীৰ কালাৰ এনেকৈ পেষ্ট কৰি দিছোঁ তাৰপৰা তাত বাকি দিয়া হ'ব মাংসটো এইটো কালাৰ আহিছে ইয়াতে কোনো মছলা এতিয়ালৈকে সংযোজন হোৱা নাই আদা নহৰু বাদে আৰু এইটো হৈ গৈছে কাৰবাৰটো হৈ যোৱাৰ পিছত আমি ইয়াতে মছলাখিনি এতিয়া এড কৰি দিম যিখিনি মছলা কৰিছিলোঁ এইখিনি ইয়াতে বাকি দিয়াৰ পিছত লৰাই দিব লাগিব এতিয়া এইটো কালাৰ আহিছে এতিয়া অলপ সিজিবলৈ দিম এতিয়া সিজিব দিয়া হ'ব মোৰ অৱস্থাটো দেখুৱাইছোঁ দেই মোৰ অৱস্থাটো এইটো হৈ আছে সেইকাৰণে মই বেছিকৈ ওলোৱা নাই কাৰবাৰবোৰ চলি আছে দেই আপোনালোকে অকণমান কালাৰটো ধৰিব পাৰিছে এতিয়া কেমেৰাত কিমান পাৰিছে মই নাজানো আৰু এইফালে পানী গৰম কৰি লোৱা হ'ল গৰম কৰি পেলাই এইটো ফ্ৰাই কৰি থকা হৈছে আৰু হঠাৎ মই এটা সিদ্ধান্ত ল'লোঁ সিদ্ধান্তটো হ'ল শেহতীয়াটো অলপ কুকাৰত দি দিওঁ মানে আমাৰ পাপৰি থাকিলেও তেনেকৈ কুকাৰত শেহতীয়া দি দিয়ে বৰ ধুনীয়া টেষ্ট এটা আহে এতিয়া আমি শেহতীয়াটো কি কৰিম এতিয়া কুকাৰত এইখিনি ভৰাই পেলাই খুব হুইচেল মাৰিম আৰু অলপ কালাৰটো আহি লওক নেকি অলপ ফ্ৰাই কৰি লওঁ সিদ্ধান্ত অনুসৰি এইটো কুকাৰ ৰেডি কৰি ল'লোঁ খালি কুকাৰটো অকণমান ডাঙৰ হ'ল 4টা কুকাৰ ল'লোঁ এইখিনি এতিয়া আমি মাংস ইয়াত দি যাম এনে গোটেই মাংসখিনি দিয়াৰ পিছত
এই গৰম কৰি থোৱা পানীটো অলপ দি দিয়া হৈ গ'ল। ইয়াত বস্তুটো দি দিয়া হ'ল। এয়া হ'ল মাংসখিনি দি দিলোঁ কুকাৰত। খুব ধোৱা ধোৱা হৈছে, ফটো কি আহিছে মই সেইকাৰণে নাজানো। আৰু এয়া বাকী দিছোঁ এতিয়া গৰম পানী। এতিয়া ধুনীয়াকৈ সাফৰ মাৰি পেলাই কুকাৰত দি কুকাৰত উঠাই লৈ পেলাই চিন্তা চৰ্চা কৰি থাকিব লাগিব কেতিয়ালৈকে হুইচেল মাৰে আৰু 3টামান হুইচেল মৰাই লওঁ। আৰু এইফালে ভাতটো উঠাই দিয়া হৈছে, মায়ে উঠাইছে বাৰু। এয়া এই বিষয়টোহে মোৰ ভালো দেই। আৰু এটা মাৰিব এতিয়া, মাৰি আছে তথাপিতো হোৱা নাই। এইফালে মায়ে উঠাই দিলে লেচেৰা মাহ আৰু আলু ভাজি লগত থাকিব। এয়া এতিয়া কাৰ্যসূচীবোৰ চলি আছে। লুক আহি গ'ল ৰাইজ, কেনেকুৱা লুক আহিছে ক'ব। এইটো বনালোঁ, এইটো কাহিনীটো। এতিয়া শেহতীয়া খবৰ বন্ধু বান্ধৱীসকল, আমি তাত মানে হুইচেল মাৰিলোঁ 2-3টা হুইচেল মাৰি পেলাই। যিহেতু মই নিমখটো সদায় মোৰ এটা কাহিনী থাকে, মই যেতিয়া ৰান্ধোঁ নিমখটো ৰিস্ক নলওঁ মানে কাহিনীটো কি, মই মানে শেষত দিওঁ, প্ৰথম অকণমান দি লওঁ। এতিয়া মায়ে কোৱা তই আছোঁ আপিনেচোন জুই হৈছে নাই? হে মজা হৈছে নে টেষ্ট? অকণমান লৰাই দিয়া। এই আমাৰ মায়ে লৰাই দেখুৱাই দিছে কেনেকুৱা জুই হৈছে। এতিয়া অকণমান পানীটো কমিব লাগিব, তাৰপিছত একদম মজা হৈছে। প্ৰেজেণ্টেশ্যনৰ কাৰণে ৰেডি কৰি আছে। এতিয়া কেনেকুৱা হ'ল লুকটো আপোনালোকক দেখাই আছোঁ। লুক হৈ গ'ল আৰু কেনেকুৱা হৈছে ৰাইজ ৰেচিপিটো জনাব। ধোঁৱা ওলাই আছে আৰু সম্পূৰ্ণ মানে ঘৰুৱা পদ্ধতিত বনাইছোঁ, টেকনিকেলি বনাইছোঁ। এনেকৈয়ে মই বনাই খাওঁ মাজে মাজে, খালি মানুহজনী নাই, তেওঁ খাবলৈ নাপালে আৰু এতিয়া আমাৰ মায়ে খাব। আৰু এনেকৈ আমি ৰেচিপি ভাগ বনালোঁ। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰিব, আৰু পেজত চাই থাকিলে পেজটো ফ'ল' কৰি অকণমান আগুৱাই যোৱাত সুবিধা কৰিব। আমি এনেকুৱাই, যদি ধেমালি চাবলৈ মন আছে, টেনশ্যন ফ্ৰী বস্তু চাবলৈ মন আছে, আমাৰ লগত সংযুক্ত হৈ থাকিব।